গাড়ীখন ৰখা মোক ফাইন দিব নোৱাৰোঁ আমি হাজিৰা কৰা মানুহ কিমান টকা ফাইন লগাইছে 10,000 টকা কেনেকে দিব আপুনি নিদিওঁ মোৰ গাড়ীখন ৰখা লাগি মোক খোজকাঢ়ি যাম কিমান খাইছে আপুনি এই 2 বটলহে আছোঁ 2 বটল মানে ৰঙাটো নে বগাটো বগাটো মানে লোকেলটো চলাইটো কেইটকা খালে কিমান বটল কিবা 60 টকা 60 টকা 60 টকা আপুনি খালি টকাত আপুনি কিমান টকা বিল দিব লাগিব 10,000 টকা দিব লাগিব মই নিদিওঁ কেনেকে দিব মই নিদিওঁ বাইকখন কেনেকে নিব নিনিওঁ মই এই 10 জানো এতিয়া মই এটা কথা কওঁ কেনেকুৱা জানো আমি দিনে হাজিৰা কৰোঁ 750 টকা হা আপুনি 10 বছৰ হাজিৰা কৰিবলৈ দিব লাগিব 10,000 টকা নিদিওঁ মই গাড়ীখন ৰখা কোনো আপত্তি নাই চৰকাৰক কি ক'ব আপুনি চৰকাৰ এইটো কামটো মুখ্যমন্ত্ৰী কঠোৰ নিৰ্দেশন যেন খুৰা পাৰি ব্যক্তিক ধৰিব দিছে মই এটা কথা কওঁ আজি প্ৰথম আহিছোঁ চনকা যাম বুলিকে তাতে অলপমান এনজয় কৰিম আৰু ফূৰ্তি কৰিব আহিছে ফূৰ্তি কৰি আহিম ক'ব কি ইয়াতে ধৰিলে নহয় মই কি ক'ম কোনে ধৰিছিল পুলিচটো ধৰিছে ছাৰে ধৰিছে ভাল কৰিছে নে বেয়া কৰিছে ধৰাটো ঠিকে আছে মোৰ কোনো আপত্তি নাই বেয়া পথত মই যোৱা নাই আমিতো বেছি খোৱা নাই ছাৰজন মানে যদি 2 বটল খালে কিমান এহাপ হয় নহয় 30 টকাহে খাইছোঁ আপোনাৰ কিমান ওলাইছে আপোনাৰ মেচিনত কিমান ওলাইছে মোক চেক কৰা নাই এইটো ড্ৰাইভাৰটোৱে চেক কৰিছে মানে চলাইছে আৰু তাৰপিছত মই ক'লো মই আজি নচলাওঁ দে আপুনি চলা তাকে চলাবচোন তাকে মানে চেক কৰিছোঁ 120 ওলাইছে 120 ওলাইছে আপুনি ধৰক এটা ফুলে খাইছে আৰু ফুলে খোৱা নাই লাগি মই সপত খাম মোক ফুলে খোৱা নাই চুপ মানুহ ফুলে খোৱা নাই আপুনি যোনটো মদ কিনিছে এইটো হেৰিটো বেছি থাকে নাই লিমিট লিমিট আছে আপুনি যাব পাৰিব মই যাব পাৰিম মই যাব পাৰিম আপুনি লিমিটত আছে লিমিটে আছোঁ মই তথাপি ধৰিছে তথাপি ধৰিছে মানে কেনেকুৱা জানো দুটা হেলমেট লাগে ড্ৰাইভাৰ এটা পিছত বহা এটা হেলমেট নোহোৱাৰ কাৰণে ধৰিছে আমাক আপুনি কেইটা খালে ফুল বুলি ক'লে ফুল নহয় ফুটি কামত মানে 2 বটলে খাইছোঁ 4জন মানুহ 2 বটল মোৰ নাই এতিয়া নাই একো নাই হাফকে খাইছে আৰু হাফকে খাইছোঁ 30 টকাহে খাইছোঁ মানে 30 টকাই পৰিছে না চুলাই 30 টকাই তথাপি ফাইন ধৰিছে 10,000 টকা ফাইনটো মই কি ক'ম আপুনি দিবই লাগিব কিয় দিম গাড়ীখন লৈ যা গাড়ীখন দামটো বেছি ল মই নিদিওঁৱে মই দান দিছে আপুনি মই হাজিৰা কৰা মানুহ ন মই কেনেকৈ 10,000 টকা মই দিম হা হাজিৰা কেইটকা পাই দিনে 450 এতিয়া কিস্তি দিব লাগিব বন্ধ ন হা 4,500কে মাহ সপ্তাহ ভাবিছা ঠিক আছে